Hello students, Ansari sir ATP channel লৈ সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো ধুবুৰী জিলাৰ সোশিয়াল সাবজেক্টৰ MCQ কোশ্চেন হাফ-ইয়াৰলি এক্সামৰ নৱম আৰু দশম শ্ৰেণীৰ। প্ৰথমতে নৱম শ্ৰেণীৰ আৰম্ভ কৰিবলৈ লৈছো। 1 নম্বৰ প্ৰশ্ন, ভাস্কো ডা গামা কেতিয়া ভাৰতলৈ আহিছিল? শুদ্ধ উত্তৰটো হ'ব 1498 1498 চনত। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় লোকসেৱা পদবী লাভ কৰোতা প্ৰথম ভাৰতীয়জন কোন? সত্যেন্দ্ৰনাথ ঠাকুৰ, অপচন সি। কোশ্চেন নম্বৰ 3, ইংৰাজসকলে কত প্ৰথম বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব কালিকট। কোশ্চেন নম্বৰ 4, ইয়াতে মিলামিলি দিছে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন এ ফৰ B3 C2 D1। কোশ্চেন নম্বৰ 5, ফৰ্ট উইলিয়াম কি? ই এটা বাণিজ্য কেন্দ্ৰ যাক ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে নিৰ্মাণ কৰা হৈছিল। 6 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমে ভাৰতলৈ কোন আহিছিল? শুদ্ধ উত্তৰটো হ'ব জন মিল্ডেন হল। 7 নম্বৰ কোশ্চেন, অপচন এ। আৰু 8 নম্বৰ প্ৰশ্ন হ'ব, কোন ইংৰাজ চিকিৎসকে সম্ৰাট ফাৰুকছিয়াৰ ব্যাধি নিৰাময় কৰিছিল? শুদ্ধ উত্তৰটো হ'ব হেমিল্টন। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰেল কোন দুখন ঠাইৰ মাজত চলিছিল? বম্বেৰ পৰা থানেলৈ। 10 নম্বৰ প্ৰশ্ন, ক্ৰম অনুসৰি সজোৱা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন বি। 11 নম্বৰ প্ৰশ্ন, অপচন বি শুদ্ধ উত্তৰ। 1 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ পইণ্টটো শুদ্ধ উত্তৰটো হ'ব। পৰৱৰ্তী প্ৰশ্ন, স্বৰাজ প্ৰাপ্তিয়ে কংগ্ৰেছৰ লক্ষ্য কোনে কৈছিল? দাদাভাই নৌৰোজী। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ক'ত প্ৰথম চোপাশাল স্থাপন হৈছিল? শ্ৰীৰামপুৰত। 14 নম্বৰ প্ৰশ্ন, কোন জনগোষ্ঠী ময়ামৰা বুলি কোৱা হয়? মৰাণ। 15 নম্বৰ প্ৰশ্ন, ময়ামৰা সত্ৰৰ কোনটো কাল সংহতি? 16 নম্বৰ ৰমাকান্ত। 17 নম্বৰ অপচন এ 1 নম্বৰ আৰু 2 নম্বৰ দুয়োটাই শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্ন, আহোমসকলৰ প্ৰধান উপাস্য দেৱতা আছিল সোমদেৱ। 19 নম্বৰ প্ৰশ্ন, ইনচেলবাৰ্গ দেখা যায় মৰুভূমিত। 20 নম্বৰ প্ৰশ্ন, 0.5 নিযুত। 21 নম্বৰ প্ৰশ্ন অপচন ই। 22 নম্বৰ অপচন এ আৰু 23 নম্বৰ প্ৰশ্ন, নদী অঞ্চলত ব-দ্বীপ হয়। শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, ব-দ্বীপ ক'ত সৃষ্টি হয়? নদীৰ মোহনাত। 25 নম্বৰ প্ৰশ্ন, নদীৰ কাৰ্য। 26 নম্বৰ প্ৰশ্ন, ষ্ট্ৰেটোস্ফিয়াৰত অজন স্তৰ। 27 নম্বৰ প্ৰশ্ন, মৌচুমী বতাহ গৌণ বতাহ বুলি কোৱা হয়। 28 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 নম্বৰ, 2 নম্বৰ, 4 নম্বৰ, তাৰপিছত 3 নম্বৰ চিৰিয়েল হিচাপে হ'ব। পৰৱৰ্তী প্ৰশ্ন, মেজপজৰ উচ্চতা ভূমিৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈকে আছে। 30 নম্বৰ প্ৰশ্ন, হাৰিকেন। শুদ্ধ উত্তৰ। 31 নম্বৰ প্ৰশ্ন, চাপৰ তাৰতম্যৰ বাবে বায়ু প্ৰবাহৰ সেইটো মূল কাৰণ হয়। 32 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ, পাকিস্তান আৰু বাংলাদেশত বহুদলীয় ব্যৱস্থা আছে। 33 নম্বৰ প্ৰশ্ন, উমেশ চন্দ্ৰ বেনাৰ্জী প্ৰথম সভাপতি আছিল। 34 নম্বৰ প্ৰশ্ন, পাঞ্জাৱৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? তো শুদ্ধ উত্তৰটো হ'ব আকালি দল। 25 নম্বৰ প্ৰশ্ন, মোৰাৰজী দেশাই কেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল? 1977 চনত। চি নম্বৰ অপচন। UPAৰ সম্পূৰ্ণ নাম হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ডি নম্বৰ অপচন। অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি এডাম স্মিথে কৈছিল। ব্ৰিটিছসকলৰ মুদ্ৰা হ'ল পাউণ্ড। 39 নম্বৰ হ'ল অপচন বি, ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। নেক্সট কুৱেশ্যন নম্বৰ 40। ইয়াৰ বিনিময় প্ৰথা হয় জনবিল মেলাত। 41 নম্বৰ প্ৰশ্ন, 1998 চনত কোন অৰ্থনীতিবিদে পাইছিল? অমৰ্ত্য সেন। 42 নম্বৰ প্ৰশ্নৰ এ নম্বৰ শুদ্ধ। 43 নম্বৰ প্ৰশ্নৰ মিলামিলি যিটো দিয়া আছে, মুছলিম লীগ গঠন হৈছিল 1906 চনত। হিন্দু মহাসভা 1916। ভাৰতীয় সাম্যবাদী দল, ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত। অপচন বি শুদ্ধ। 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি। 45 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন এ নম্বৰ। ইয়াৰ গোটেইকেইটা অপচন হিচাপে নাম্বাৰ হিচাপে আৰু কোনটো অপচন হয় একেবাৰে শেষত ভিডিঅ'ত দিয়া আছে। আৰু পৰৱৰ্তী প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ দশম শ্ৰেণীৰ ছ'চিয়েলৰ MCQ কুৱেশ্যন এনচাৰ। এতিয়া দশম শ্ৰেণীৰ আৰম্ভ হ'ব। 1 নম্বৰ প্ৰশ্ন, বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? অপচন ডি 3 নম্বৰ আৰু 4 নম্বৰটো হ'ব। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচীৰ অংশ নাছিল? সত্যাগ্ৰহ। মহাত্মা গান্ধী অহাৰ পিছতহে সত্যাগ্ৰহ আৰম্ভ হৈছিল। 3 নম্বৰ প্ৰশ্ন, গান্ধীৰ নেতৃত্বত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথম সংগ্ৰামটো আছিল অসহযোগ আন্দোলন। অপচন এ এইটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4, বংগ বিভাজনৰ কাৰ্যকৰী হৈছিল এইটো আৰু তাৰপিছত যিটো অপচন দিয়া আছে ডি নম্বৰ অপচনটো শুদ্ধ উত্তৰ হ'ব। 1 নম্বৰটো ভুল আৰু 2 নম্বৰটো শুদ্ধ। 5 নম্বৰ প্ৰশ্নৰ ক্ৰম অনুসৰি মিলামিলি দিয়া আছে। চি নম্বৰ অপচন শুদ্ধ। 6 নম্বৰ প্ৰশ্ন, ভাৰতী নামৰ পত্ৰিকাখনৰ
সম্পাদনা কৰিছিল সৰলা দেৱী চৌধুৰাণী 7 নম্বৰ কোৱেশ্চনৰ এনসাৰ হ'ব ক্ৰম হিচাপে সজাব লাগে অপশন বি 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব চৌৰাচৌৰীৰ ঘটনাৰ বাবে মহাত্মা গান্ধী কণ্ঠ আন্দোলন বন্ধ কৰিছিল অসহযোগ আন্দোলন 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশন এ 10 নম্বৰ প্ৰশ্নৰ 1 2 3 এটো শুদ্ধ উত্তৰ হ'ব অপশন সি এটো হল শুদ্ধ উত্তৰ অসহযোগ আন্দোলনৰ ইতিবাচক দিশ পজিটিভ এসপেক্টস পৰৱৰ্তী প্ৰশ্ন 11 নম্বৰ সাম্প্ৰদায়িক বাটোৱাৰা কৰিছিল ৰামছে মেকডোনাল্ডে 12 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো লৈছিল থৰো আৰু টলষ্টয়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 1 is correct and 2 is incorrect 14 নম্বৰ প্ৰশ্ন হিমন্ত গান্ধী বুলি কোৱা হয় খান আব্দুল গফুৰ খান 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশন 1 and 2 দুয়োটাই শুদ্ধ 16 নম্বৰ প্ৰশ্নৰ উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি ত্যাগ কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে 17 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে প্ৰতিষ্ঠা কৰিছিল নাটাল ইণ্ডিয়ান কংগ্ৰেছ 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব 1843 চনত 19 নম্বৰ হল ফুলগুৰি ধোৱা 20 নম্বৰ হল উকিয়াং নোবা জয়ন্তীয়া বিদ্ৰোহৰ নেতা আছিল উকিয়াং নোবাই নেতৃত্ব দিছিল জয়ন্তীয়া বিদ্ৰোহৰ পৰৱৰ্তী প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয় জৰ্জ চিজহম 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 3 আৰু 4 3 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ 23 নম্বৰ সিৰিয়েল হিচাপে ফুলগুৰি ধোৱা তাৰ পিছত ৰঙিয়া কৃষক বিদ্ৰোহ তাৰ পিছত ফুলগুৰি পথৰুঘাটৰ ৰণ 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ ফলাফল 25 নম্বৰ প্ৰশ্ন ভেটো প্ৰধান ক্ষমতা দিয়া হৈছিল নিৰাপত্তা পৰিষদৰ এটো সিলেবাসৰ বাহিৰত দিছে তলৰ কণ্ঠ অজীৱীয় সম্পদ বায়ু 27 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব এ 1b 2a 3c 28 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি নেচাৰেল জিওগ্ৰাফি প্ৰাকৃতিক ভূগোল 29 নম্বৰ প্ৰশ্ন তলৰ কণ্ঠ সম্পদৰ বৈশিষ্ট্য নহয় কণ্ঠ হয় তেনেহলে শুদ্ধ উত্তৰটো হ'ব 1 3 আৰু 4 30 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল সম্পত্তি 31 নম্বৰ এসিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত 32 নম্বৰ 35% 33 নম্বৰ হ'ল ডিফৰেষ্টেশন 1 2 আৰু 4 নম্বৰটো শুদ্ধ উত্তৰ হ'ব 33 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি 34 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ অপশন ডি কাৰ্বন ডাই অক্সাইড 35 নম্বৰ গোলকীয় উত্তাপ এটা হ'ল আন্তৰ্জাতিক সমস্যা 36 নম্বৰ কোৱেশ্চনৰ এনসাৰ শুদ্ধ উত্তৰ হ'ব এ 37 নম্বৰ ভাৰতীয় সংসদীয় ধাৰণাটো লোৱা হৈছিল ইংলেণ্ডৰ পৰা ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো লোৱা হৈছিল ইংলেণ্ডৰ পৰা লোৱা হৈছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল 26 জানুৱাৰী 1950 চনত অপশন বি শুদ্ধ উত্তৰ 39 নম্বৰ কোৱেশ্চন প্ৰস্তাৱনা 40 নম্বৰ কোৱেশ্চন 42তম সংশোধনী 41 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ মুদ্ৰা ছপা কৰা 42 নম্বৰৰ শুদ্ধ উত্তৰটো ক্ৰম অনুসৰি সজাবলৈ হলে অপশন সি শুদ্ধ উত্তৰ হ'ব প্ৰথমতে বিনিময় প্ৰথা তাৰ পিছত জন্তুমান অমুদ্ৰিত ধাতু মুদ্ৰা ধাতুগত মুদ্ৰা কাগজী মুদ্ৰা 43 নম্বৰ প্ৰশ্ন নাবাৰ্ড আৰু 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি 45 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব সিডবিৰ মুখ্য কাৰ্যালয় হ'ল লখনৌ সিডবিৰ মুখ্য কাৰ্যালয় লখনৌ এতিয়া অপশন হিচাপে কোনটো কোৱেশ্চনৰ শুদ্ধ উত্তৰ কোনটো হ'ব প্ৰথমতে নৱম শ্ৰেণীৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ডি 2c 3d 4a 5b 6b 7a 8d 9d 10d 10b 9b 11b 12c 13d 14b 15c 16d 17a 18d 19d 20c 21c 22a 23a 24a 24c 25b 26b 27c 28d 29d 30b 31b 32d 33a 34c 35c 36d 37a 38c 39b 40c 41d 42a 43b 44c 45a ইয়াৰ পিছত দশম শ্ৰেণীৰ অপশন বিলাক দিয়া হ'ব 1d 2c 3a 4d 5c 6c 7b
8B, 9A, 10C, 11C, 12C, 13C, 14D, 15A, 16B, 17B, 18A, 19A, 20C, 21B, 22D, 23C, 24B, 25B, 26A, 27A, 28B, 29C, 30C, 31C, 32A, 33B, 34D, 35D, 36A, 37A, 38A, 39B, 40C, 41A, 42C, 43B, 44B, 45A। যদি ভিডিওটো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কিমানটা শুদ্ধ হয় কমেণ্ট ছেকশ্যনত জনাব। ভিডিওটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।